যিগৰাকী শৃংখল চলিহাই দেখা পাইছোঁ যুদ্ধ কৰিম, ক'ত যুদ্ধ কৰিব লাগে, হেংদাং লৈ এইবিলাক কৈ থাকে। মাংস নোহোৱা প্ৰাণী হৈ ইমান আবুল তাবুল বকি থাকে, মানে আমাৰ দুখ লাগে। যদি তেওঁ আৰু শকত হ'লে হয় তেতিয়াহ'লে চাগে গোটেই ভাৰতবৰ্ষখন তেওঁ ওলট পালট কৰি দিলে হয়। গতিকে মই ভাৰত চৰকাৰ আৰু অসম চৰকাৰক অনুৰোধ জনাইছোঁ, আমাৰ নেতা, আমাৰ মৰমৰ নেতা শৃংখল চলিহা ডাঙৰীয়াক ভাৰত আৰু আমাৰ পাকিস্তান যি বৰ্ডাৰ আছে, এই বৰ্ডাৰ অথবা ভাৰত আৰু চাইনা যি বৰ্ডাৰ আছে তাতে তেওঁক নিয়োগ কৰিব লাগে আৰু তেওঁকো যাবলৈ অনুৰোধ কৰিছোঁ। কাৰণ তেওঁ যুদ্ধৰ কাৰণে হয়তো চাগে নিজে পাকৈত, যাৰ কাৰণে বাৰম্বাৰ তেওঁ যুদ্ধ কৰিম কৈ থাকে, মানুহক মাতি থাকে। গতিকে তেওঁক সেইবিলাক ঠাইত প্ৰয়োজন, যাতে আমাৰ ভাৰতবৰ্ষৰ মানুহে আৰামত শুব পাৰে, শান্তিত শুব পাৰে। সেইটো স্বাৰ্থতে শৃংখল চলিহা ইণ্ডো পাকিস্তান অথবা ইণ্ডো চাইনা বৰ্ডাৰত যাব লাগে। সদায় অগণতান্ত্ৰিক কথাবিলাক কৈ থাকে, মাৰিম, কাটিম, হেংদান লৈ আহিম, কিন্তু আৰক্ষী সদায় নীৰৱ ভূমিকা পালন কৰি আছে। চৰকাৰেও দেখিছোঁ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে এইটো কেনেকুৱা কথা? মানুহক মাৰিম, কাটিম বুলি কৈ থাকে, যুদ্ধ কৰিম বুলি কৈ থাকে, শিৱসাগৰ জ্বলিব বুলি কৈ থাকে। এইবিলাক কাটা মাৰা জ্বলা ইমানখিনি মানে কোৱাৰ পিছত, ইমানখিনি আইন উঠাই লোৱাৰ পিছতো শৃংখল চলিহাৰ বিৰুদ্ধে স্থানীয় জিলা প্ৰশাসন, শিৱসাগৰ জিলা প্ৰশাসন তথা অসম চৰকাৰ বা অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাটো দুৰ্ভাগ্যজনক। আমি অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ আমি দিব নোৱাৰোঁ। আমি ক'তো গণ উন্মাদনাৰ সৃষ্টি কৰিব আমি কাকো দিব নোৱাৰোঁ। আমি কেতিয়াও মানুহক হাই কাজিয়া মাৰপিট কৰিবলৈ দিব নোৱাৰোঁ। আমি আৰক্ষীক অনুৰোধ জনাম, মহামান্য উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশনা বা ৰায় আছে বা যি আইনমতে যি ব্যৱস্থা আছে, আইন ভংগকাৰীৰ বিৰুদ্ধে আইনমতে ব্যৱস্থা ল'বই লাগিব। আইনৰ ঊৰ্ধত কোনেও নহয়। কোনোবা আইনৰ বিৰোধ কৰিব পাৰে, আইন নামানিব পাৰে, কিন্তু আমি অনুৰোধ জনাইছোঁ যে আমি সদায় আইনক সন্মান জনাব লাগিব। আইনেই হৈছে গণতান্ত্ৰিক দেশৰ দ্বিতীয় ভগৱান স্বৰূপ। আমাৰ প্ৰথম ভগৱান হৈছে আল্লাহ আৰু ভগৱান, তাৰ পিছতেই গণতান্ত্ৰিক দেশৰ বাবে সংবিধান, ন্যায় ব্যৱস্থা হৈছে ভগৱান স্বৰূপ। গতিকে যিসকলে উৎপাত কৰিব, যিসকলে আইন নামানিব, যিসকলে মানৱ জাতি শান্তি সম্প্ৰীতি বিনষ্ট কৰিব, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হাতেৰে ব্যৱস্থা ল'বলৈ দাবী জনাইছোঁ।